এই ই ৰিক্সা চালক সন্থা বা ই ৰিক্সা চালকসকল আজি একত্ৰিত হৈছে এই DICৰ সন্মুখত। হঠাৎকৈ এক জাননী প্ৰেৰণ কৰি প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহত চলাচল বন্ধ কৰি দিয়া হৈছে। আৰু তেওঁলোকৰ চলাচল বন্ধ কৰি দিয়াৰ পিছৰ পৰা সমাজত বা জিলাখনত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। আজি এই চালকসকল কোন? কোনোবাই শিক্ষিত হৈ, কোনোবাই BA পাছ কৰি, কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, কোনোবাই MA পাছ কৰি দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে, কৰ্মসংস্থাপনৰ অভাৱৰ কাৰণে কোনোবাই এনেকুৱা ব্যক্তিও লগ পাইছোঁ ইয়াতে হাজাৰ হাজাৰ পিলপিলি চালক বা ই ৰিক্সা চালকসকল আছে যে ডাউন পে'মেণ্টৰ পইচাখিনিও তেওঁলোকে বন্ধন গোটৰ পৰা লোন লৈ তেওঁলোকে ডাউন পে'মেণ্ট দিছে আৰু EMI জৰিয়তে তেওঁলোকে গাড়ীখন ওলাইছে আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰি আছে। এতিয়া ডাবুল কিস্তি দিব নোৱাৰি তেওঁলোকে আত্মহননৰ ধৰণে পথ বাছি লোৱাৰ এটা সময় আহি পৰিছে। তেওঁলোকৰ চকুৰ ফালে চালে এটাই কথা আমি গম পাওঁ। আজি 10 দিনমান হৈ গ'ল আমি এই কুলনিৰ পৰা বৰপেটা যোৱা ৰাস্তাত আমি উঠিব নোৱাৰোঁ ই ৰিক্সা লৈ। গতিকে আমাক সিহঁতে জাননী দিছে, হঠাৎ কৰি জাননী দিয়াতে আমি এই ৰাস্তাত যাব নোৱাৰোঁ। আমাৰ ইনকাম পাতি একদম বন্ধ হৈ গৈছে। আৰু এই বিষয়ে আমি আমাৰ DC মহোদয়ক আমি অনুজ্ঞাপত্ৰ দিছোঁ, একো কাণসাৰ পোৱা নাই। তাৰপিছত আমাৰ বৰপেটাৰ বিধায়ক কুমাৰ দীপক ছাৰক আমি এখন স্মাৰক পত্ৰ দিছোঁ, এতিয়ালৈকে আমি কোনো সঁহাৰি পোৱা নাই। গতিকে আজি ইয়াতে শুনা পালোঁ হঠাৎ কৰি আমাৰ মন্দিয়াৰ MLA মাননীয় শ্বেৰমান আলী ছাৰ ইয়াতে আহিছে কিবা এটা মিটিং কৰিবৰ কাৰণে। গতিকে আমি চবকেইটা পিলপিলি ড্ৰাইভাৰকেইটাই একলগ হৈ আমি ছাৰৰ ওচৰত আহিছোঁ, এই বিষয়ে কিবা এটা অৱগত কৰাম, যাতে আমাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে, যাতে আমি বৰপেটাৰ পৰা কুলনিলৈকে কমচে কম আমি অহা যোৱা কৰিব পাৰোঁ। আমি সদায় বৰপেটা এই আপোনাৰ কুলনিৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী আছে নাইবা MC কলেজলৈ, বৰপেটা বিদ্যাপীঠ, জৰুৰাম, ছায়াৰাম স্কুললৈ এইবিলাক ছাত্ৰ ছাত্ৰী আমি কঢ়িয়াই লৈ যাওঁ।